এইটো যে একাউণ্ট আছে এইটো একাউণ্টৰ পৰা 1 টকা ইনকাম কৰিব নোৱাৰে। ইয়াৰ কাৰণ কি আপুনি হয়তো ভাবিব পাৰে ইয়াৰতো ইমান ফলোৱাৰ্ছ আছে 4.2 ফলোৱাৰ্ছ আছে কিন্তু কিয় মানে ইনকাম কৰিব নোৱাৰে। ইয়াৰ কাৰণ আছে। ইয়াৰ কাৰণ হ'ল দুটা। এক নম্বৰ কথা, প্ৰথম কথাটো হ'ল এই চাওক ইউ লক ইউৰ প্ৰফাইল, আপোনাৰ প্ৰফাইলটো লক কৰা আছে প্ৰথম কথা। সেকেন্ড আপোনাৰ ডাইৰেক্ট মানে এড টু ষ্টৰি বুলি আছে, এইটো প্ৰফেশ্যনেল মোড নাই। আৰু এইটো একাউণ্টটো হ'ল এইয়া এই মানে মোক মানে এইটো চেনেলটো মানে ঠিক কৰি দিব দি আছে, মানে কৈ আছে যে মানে কি কৰিব লাগিব। তো মই মানে কৰাই দিম এতিয়া মানে এক নম্বৰ কথা লগ আছে এইটোৰ কাৰণে ইনকাম নহয়। 2 নম্বৰ কথা প্ৰফেশ্যনেল ডেছবৰ্ড যেতিয়ালৈকে নহয় তেতিয়ালৈকে 1 টকা ইনকাম কৰিব নোৱাৰে। ইয়াক মই কেনেকুৱা কৰি ঠিক কৰিম আপোনালোকে চাই থাকক আৰু তুমিও চাই লোৱা। এইটো প্ৰথমতে তোমাৰ যাব লাগিব যিটো লক বুলি যে আছে এই লকটোত ক্লিক কৰিবা। লকটোত ক্লিক কৰাৰ লগে লগে এই চোৱা আনলক বুলি আছে, ঠিক আছে। আনলক হৈ গ'ল, আনলক হৈ গ'ল, এই হৈ গ'ল তোমাৰ আনলক, আনলক ইয়াৰ প্ৰফাইল হৈ গ'ল। এটা নেক্সট এইটো তোমাৰ হৈ গ'ল, খুলি গ'ল। এতিয়া তোমাৰ নেক্সট হ'ল এতিয়া তোমাক কৰি দিব লাগে প্ৰফেশ্যনেল ডেছবৰ্ড, ঠিক আছে। প্ৰফেশ্যনেল ডেছবৰ্ড কৰি দিলেহে তুমি ইনকাম কৰিব পাৰিবা, নহ'লে নোৱাৰা। এতিয়া মই ইয়াৰ প্ৰফেশ্যনেল ডেছবৰ্ডটো কৰি দিম। এতিয়াতো এইটো কৰি দিলোঁ, এতিয়া প্ৰফেশ্যনেল ডেছবৰ্ডটো কৰি দি আছোঁ। তো ইয়াৰ কাৰণে তুমি যাব লাগিব 3 ডটত গ'লা, যোৱাৰ পিছত এই চোৱা একদম তলত এইটো টাৰ্ণ অন প্ৰফেশ্যনেল মোড ক্লিক কৰি দিলোঁ। ক্লিক কৰি দিয়াৰ লগে লগে টাৰ্ণ অন বুলি এটা অপশ্যন আছে, ইয়াতে ক্লিক কৰি দিলোঁ। অলপ টাইম লৈ আছে কিন্তু হ'ব। এইটো হ'ল। এতিয়া আপুনি কৰিব নেক্সট, আপুনি বেলেগো কৰিব লাগে, নেক্সট কৰিব আৰু নেক্সট কৰিব। একদম প্ৰথম ওপৰতো যে আছে পাব্লিক চাজেষ্ট যে এইটো কৰিব, বাকীকেইটা কৰিব নালাগে। তাৰপিছত কৰিব নেক্সট, হ'ল কনফাৰ্ম কৰি দিব। কনফাৰ্ম হ'ল। এই চাওক এইটো কি লেখা আছে মনিটাইজেশ্যন টুলছ, তাৰমানে এতিয়া আপুনি আৰ্নিং কৰিব পাৰিব, ঠিক আছে। আৰু কৰিব নেক্সট, নেক্সট হ'ল আৰু কৰিব নেক্সট কৰিলে। এতিয়া আপুনি আৰু কৰিব নেক্সট হ'ল। এই চাওক প্ৰফেশ্যনেল ডেছবৰ্ড মোৰ খুলি গ'ল। এতিয়া এইবিলাক হ'ল উইকলি মানে টাস্ক, এইবিলাক যদি তুমি ফুলফিল কৰা তোমাৰ ইয়াতে একো কৰিব নহয়, তুমি জাষ্ট এইটো কৰি লোৱা। তোমাৰ যে এইটো চিলেক্ট ইয়ৰ মানে প্ৰফাইল কেটেগৰী এইটো খালি কৰি লোৱা, মানে চেনেলটো কি হিচাপে হ'ব। তো এই ব্লগ শ্লগ কিবা কিবি বনাব বুলি কৈ আছে, তো সেইকাৰণে মই মানে ব্লগাৰে দিলোঁ, যদি পিছত যদি চেঞ্জ কৰিব পাৰে। তাৰপিছত কৰি দিব ছেভ, ঠিক আছে। ছেভ হৈ গ'ল। এতিয়া তোমাৰ হৈ গ'ল। এতিয়া এবাৰ বেক কৰি যাওঁ, বেগত চাই লওঁ। বেগত গ'লোঁ চাওক এনেকুৱা আছে কিন্তু না, এতিয়ালৈকে কিন্তু হোৱা নাই, কিন্তু হৈ যাব। দুবাৰ মানে ৰিফ্ৰেছ কৰি দিলে চাওক প্ৰফেশ্যনেল ডেছবৰ্ড খুলি গ'ল। এতিয়া তোমাৰ কাম কি, ফটো পষ্ট কৰিব লাগিব, কিবা কৰিব লাগিব। তোমাৰ উইকলি যিবিলাক মানে টাস্ক আছে ইয়াতে যাবা, যাৰ পিছত এই চোৱা এইবিলাক ফুলফিল কৰিবা, বাছ টেনশ্যন নাই। আপোনালোকৰ যদি এনেকুৱা ধৰণৰ প্ৰব্লেম আহি আছে আপোনালোকে চলিউশ্যন এইটো ভিডিঅ'ৰ পৰা পাই যাব। আপোনালোকে ভিডিঅ'টো ভালকৈ চাব, স্কিপ নকৰিব। এতিয়া কেনেকুৱা লাগি আছে তোমাৰ ভিডিঅ'টো এনেকুৱা মানে হৈ যোৱাৰ পিছত? ভাল লাগি আছে। এতিয়া তুমি যি মানে ফটো এৰিলেও তুমি এতিয়া পইচা পাবা, ভিডিঅ' এৰিলেও পইচা পাবা, যি কৰা ষ্টেটাছ দিয়া ষ্টৰিতে তুমি যি দিবা তুমি এতিয়া পইচা পাবা, তোমাৰ টেনশ্যন নাই। খালি কি তোমাৰ অলপ লাগি থাকিব লাগিব। তোমাৰ যিহেতু ফলোৱাৰ্ছ ভালে আছে, বেয়া নাই।